নমস্কাৰ মই আয়ুষ আজি হৈছে 26 জুন বৃহস্পতিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো হৈছে নলবাৰী থানাৰ ভিতৰতে কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমণ আৰক্ষীৰ জালত পিতৃপুত্ৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপ দেশত জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ 50 বছৰ সম্পূৰ্ণ 50 বছৰ সম্পূৰ্ণ হোৱাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দুটা নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনৰ সিদ্ধান্ত গণতান্ত্ৰিক মূল্যবোধ সাংবিধানিক সজাগতা বৃদ্ধিৰ পাঠদানৰ প্ৰৱৰ্তন ইয়াৰ ওপৰত পাঠ্যক্ৰমৰ বিষয়বস্তুৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত সামাজিক মাধ্যমত এই তথ্য সদৰি কৰে শিক্ষামন্ত্ৰীয়ে পৰৱৰ্তী খবৰটো হৈছে অসমৰ অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া অসমত অনুপ্ৰৱেশকাৰীৰ সমস্যা অতি জটিল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে আমাৰ ৰাজ্যত সোমাই ভাৰতৰ ভূমি লক্ষ্য কৰে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো অসম ভূমিত অনুপ্ৰৱেশকাৰীৰ উপস্থিতি সহ্য কৰা নহব যোৱা মাহত কাছাৰতে ৮৮টা বাংলাদেশী ৰোহিংগা আটক হৈছে আটক কৰি আটাইকে বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে পৰৱৰ্তী খবৰটো হৈছে পশ্চিম কাৰ্বি আংলঙৰ খান্দুলিৰ টাপাত উত্তেজনা ৰঙা চন্দনৰ গছ উভালিলে মেঘালয়ৰ দুৰ্বৃত্তই খান্দুলিৰ দুটা অস্থায়ী শিবিৰত খাচী দুৰ্বৃত্তৰ অগ্নিসংযোগ ৰঙা চন্দন প্ৰসাৰৰ বাবে নিৰ্মাণ কৰিছিল শিবিৰ দুটা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা পৰৱৰ্তী খবৰটো হৈছে বছৰ দুবাৰকৈ হ'ব CBSE দশম শ্ৰেণীৰ বোৰ্ড পৰীক্ষা 2026 চনৰ পৰা প্ৰযোজ্য হ'ব বোৰ্ড পৰীক্ষা নতুন নিয়ম বছৰি দুবাৰকৈ বোৰ্ড পৰীক্ষা অনুমোদন CBSEৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক দ্বিতীয় পৰীক্ষাটো বোৰ্ডৰ মতে অপচনেল প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল এপ্ৰিলত ঘোষণা হ'ব আৰু দ্বিতীয় পৰ্যায়ৰ ফলাফল জুন মাহত ঘোষণা হ'ব আভ্যন্তৰীণ মূল্যায়ন এবাৰহে কৰা হ'ব পৰৱৰ্তী খবৰটো হৈছে বিদেশ ভ্ৰমণত ব্যস্ত কৃষ্ণগুৰু আশ্ৰমৰ প্ৰেমানন্দ প্ৰভু সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা প্ৰেমানন্দ প্ৰভুৰ ভ্ৰমণৰ ফটো পৰৱৰ্তী খবৰটো হৈছে অবৈধভাৱে আটক কৰি বাংলাদেশে সজাব নোৱাৰিব আৰক্ষীয়ে মৌলিক অধিকাৰ খৰ্ব কৰি আৰক্ষীয়ে অবৈধভাৱে আটক কৰাৰ কাৰ্যত ক্ষুব্ধ ন্যায়ালয় পৰৱৰ্তী খবৰটো হৈছে যুদ্ধৰ বাবে বিপদত পৰিছিল ইজৰাইলত থকা এইসকল ভাৰতীয় আজিও বিশেষ বিমানযোগে ইজৰাইলৰ পৰা ভাৰতলৈ অনা হ'ল 224 গৰাকী এই পৰ্যন্ত 818 গৰাকীক পৰ্যায়ক্ৰমে ইজৰাইলৰ পৰা অনা হৈছে ভাৰতলৈ দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ বিশেষ বিমানৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণৰ ধন লাভ কৰা হাজাৰ হাজাৰ কৃষকলৈ ডাঙৰ খবৰ দুগুণকৈ বৃদ্ধি কৃষক সন্মান নিধিৰ ধন 2000 নহয় জুন মাহতে 4000 টকাৰ নতুন কিস্তি পৰৱৰ্তী খবৰটো হৈছে নৱেম্বৰ ডিচেম্বৰৰ পৰিৱৰ্তে 2026ৰ মে জুন মাহতে সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং অহা নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত দলঙেৰে খোজকাঢ়ি অহা যোৱা কৰিব পাৰিব পথাচাৰীয়ে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে নতুন ৰেচন কাৰ্ডৰ আবেদনৰ তাৰিখ ঘোষণা 6 বিধ নথি সাজু কৰিবলৈ নতুন ঘোষণা চৰকাৰৰ 25 জুনৰ পৰা 14 জুলাইলৈ শেষ সময়সীমা পৰৱৰ্তী খবৰটো হৈছে চতুৰ্থ দিনৰ ব্যাহত বৰাকৰ ৰেল যোগাযোগ বিচ্ছিন্ন বৰাক ত্ৰিপুৰা মণিপুৰ মিজোৰামৰ ৰেল যোগাযোগ 4 দিন পূৰ্বে ৰেল লাইনৰ ওপৰত হৈছিল ভয়ংকৰ ভূমিস্খলনৰ বাবে বাতিল কৰা হৈছে বহুকেইখন ৰেলৰ যাতায়াত আজি ঘটনাস্থলী পৰিদৰ্শন কৰিব NF ৰেলৱেৰ মহাপ্ৰবন্ধকে আজিলৈ মানে আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে তেতিয়াহলে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ